নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰত্যেক মানুহৰ ঘৰতে জেঠী থাকে জেঠীয়ে দিয়া তিনিটা সংকেত যদি আপুনি পায় তেনে নিশ্চয় জানিব আপোনাৰ জীৱনলৈ ভাল দিনৰ আগমন হৈছে আপোনাৰ যিকোনো ক্ষেত্ৰত ধন টকা পইচাৰ আগমন হ'ব লোকবিশ্বাস অনুসৰি জেঠী হৈছে সত্যৰ প্ৰতীক যাৰ ঘৰত জেঠীৰ সংখ্যা বেছি থাকে তাৰ ঘৰত যোগাত্মক শক্তিৰ পৰিমাণ বেছি থাকে আৰু সেই ঘৰত মাতা লক্ষ্মী আৰু ভগৱান শ্ৰীহৰিৰ পৰম কৃপা থাকে সেইখন ঘৰলৈ ধন টকা পইচাৰ অহাৰ নতুন নতুন পথৰ সন্ধান হয় জেঠীয়ে দিয়া এনে কেইটামান সংকেত আছে যিকেইটা যদি আপুনি পায় আৰু জানে তেনে আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ কপাল মুকলি হৈছে অন্যফালে জেঠীয়ে দিয়া এনে কেইটামান সংকেত আছে যিকেইটা যদি আপুনি পায় সাৱধান হৈ কিছুমান উপায় নকৰিলে মহা সংকটত পৰিব পাৰে বেমাৰ ব্যাধি হৈ অশান্তি হ'ব পাৰে আপোনাৰ ঘৰখনত আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম জেঠীয়ে দিয়া কি সংকেত পালে ব্যক্তিৰ সৌভাগ্য মুকলি হয় আৰু কি সংকেত পালে ব্যক্তি অতি সাৱধান হৈ কিছুমান উপায় নকৰিলে ঘৰলৈ মহা বিপদ আহিব পাৰে লগতে জেঠী শৰীৰৰ কোন অংগত পৰিলে কি হয় কথাখিনি জানিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে সেয়েহে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অত্যন্ত দৰকাৰী ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে জেঠীয়ে দিয়া সংকেতসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক জেঠীৰ কি সংকেতৰ জৰিয়তে ব্যক্তিৰ ভাগ্য মুকলি হোৱাৰ সংকেত পায় আৰু জেঠীয়ে কি সংকেতৰ যোগেদি ব্যক্তিৰ জীৱনত চলিব পৰা বিপদ বিঘিনিৰ কথা সূচায় লগতে মানুহৰ শৰীৰৰ কোন অংগত জেঠী পৰিলে কি হয় বা কি প্ৰতিকাৰ কৰিব লাগে কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে সকলো জীৱৰ অধিকাৰী দেৱতা দেৱাদিদেৱ মহাদেৱক কমেণ্ট বক্সত ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ জেঠী হয়তো আপুনি দেখিছে জেঠী এনে এবিধ জীৱ যি আপোনাৰ ঘৰৰ বেৰে চালে ঘূৰি ফুৰে থিয় ৱালতো বিনা বাধাই বগাই যাব পাৰে জেঠী আপুনি নিশ্চয় পাইছে আপুনি কিবা কথা কৈ থাকোঁতে মাজতে জেঠীয়ে টিক টিক বা শৈত শৈত কৰে যেতিয়া কোনোবাই কথা কৈ থাকোঁতে জেঠীয়ে শৈত শৈত বা টিক টিক কৰে তেতিয়া বহু লোকে কয় জেঠীয়ে শৈত শৈত কৈছে নিশ্চয় কথাটো সঁচা সেয়েহে জেঠীয়ে শলাগিছে পুৰণি কালৰে পৰা মানুহে বিশ্বাস কৰে যে জেঠীয়ে মানুহৰ কথা শুনে আৰু বুজি পায় সঁচা কথাত জেঠীয়ে শলাগি যায় বাস্তু আৰু জ্যোতিষশাস্ত্ৰতো জেঠীৰ কিছুমান সংকেতক সঁচা বুলি কোৱা হয় সেইবোৰ মাথো নিৰূপণ কৰে সময় আৰু দিশৰ ওপৰত বিশ্বাস কৰা হয় যে জেঠীয়ে এখন ঘৰত যোগাত্মক শক্তিত অহাত যথেষ্ট ভূমিকা লয় আৰু বিভিন্ন বিপদ বিঘিনিৰ সংকেত দিয়ে ইয়াৰ উপৰিও জেঠী যদি মানুহৰ কিছুমান অংগত পৰে তেনে সেই মানুহৰ কিছুমান ভাল কামৰ সূচনা হয় আৰু ব্যক্তিৰ ভাল হ'ব পাৰে আৰু কিছুমান এনে সংকেত দিয়ে যদি সেই সংকেতবোৰ পোৱা হয় তেতিয়াহ'লে বুজি পাব লাগিব ব্যক্তি সাৱধান হ'ব লাগিব নহ'লে বেমাৰ আজাৰ আহিব পাৰে তেনে বহু বিপদৰ পৰা ৰক্ষা পৰিবও পাৰে জেঠীৰ সংকেত পায় আপুনি আজিৰ ভিডিঅ'ৰ জৰিয়তে জেঠীয়ে দিয়া সকলোবোৰ সংকেতৰ বিষয়ে জানিব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি জানো আহক জেঠীয়ে কোনবোৰ সংকেত দিলে মানুহৰ বাবে ভাল হয় আৰু কোনবোৰ সংকেত দিলে মানুহৰ জীৱনলৈ মহা বিপদ আহিব পাৰে 1 নম্বৰতে হৈছে যদি আপুনি শুই থকাৰ অৱস্থাত বিচনাৰ উত্তৰ দিশে জেঠীয়ে টিক টিক কৰে বা শৈত শৈত কৰে তেনে নিশ্চয় জানিব সেইদিনা আপোনাৰ কোনো পুৰণি বন্ধুৰ লগত আপোনাৰ দেখা হ'ব পাৰে পুৰণি বন্ধুৰ শুভ সংবাদো পাব পাৰে আপুনি ইয়াৰ উপৰিও উত্তৰ দিশত জেঠীয়ে টিক টিক কৰিলে ধন টকা পইচাৰ লাভ হয় ঠিক খোৱা বোৱাৰ সময়ত বা কাপোৰ পিন্ধাৰ সময়ত যদি জেঠীয়ে টিক টিক কৰে সেয়াও অতি শুভ লক্ষণ যদি আপুনি কিবা কামত যোৱাৰ সময়ত বা যাত্ৰা কৰাৰ সময়ত জেঠীয়ে টিক টিক শব্দ কৰে বা আপোনাৰ হাঁচি আহে এয়া কিন্তু একেবাৰে অশুভ লক্ষণ
যদি আপোনাৰ ক্ষেত্ৰত কেতিয়াবা এনে সংকেত পায় তেনে সেই যাত্ৰাৰ সময়কণ পিছুৱাই দিব। অত্যন্ত পিছুৱাব নোৱাৰিলে বাবা বজৰংবলীৰ নাম উচ্চাৰণ কৰি এছাটি পানী আগলৈ ছটিয়াই যাত্ৰা কৰিব। বিশ্বাস কৰা হয় যে যিকোনো ক্ষেত্ৰত বাবা বজৰংবলীৰ নাম উচ্চাৰণ কৰি গ'লে সেই কামত সফল হয়। বাবা বজৰংবলী হৈছে মংগলৰ গৰাকী। তেওঁ সংকট মোচন কৰে আৰু মানুহৰ সকলো ক্ষেত্ৰতেই মংগল হয়। ২ নম্বৰতে হৈছে জেঠীয়ে যেতিয়া ঘৰৰ পূব দিশত টিক টিক কৰিব সেই সময়ত কোনো কামত যাত্ৰা নকৰিব। সেই কামত বিপদ বিঘিনি আৰু দুৰ্ঘটনা আহিব পাৰে। যদি ঘৰৰ দক্ষিণ দিশে জেঠীৰ সংখ্যা বেছি হয়, সঘনাই দক্ষিণ দিশে জেঠীয়ে টিক টিক কৰি থাকে, লোকবিশ্বাস অনুসৰি সেইখন ঘৰলৈ অগ্নিভয় বেছি হয়। এনে সংকেত পালে জুইৰ প্ৰতি কিছু সাৱধান হ'ব পাৰিলে অতি মংগলজনক হয়। ইয়াৰ উপৰিও আপোনাৰ ঘৰৰ পশ্চিম দিশত যদি জেঠীৰ সংখ্যা বাঢ়ে বা জেঠীয়ে বেছিকৈ চলা ফুৰা কৰি সঘনাই টিক টিক শব্দ কৰি থাকে তেনে আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰ বাবেই শুভ হ'ব। মিত্ৰ লাভ হয় আৰু ঘৰৰ সদস্যসকলৰ প্ৰেমৰ ক্ষেত্ৰত অতি শুভ হয়। ঘৰৰ মৰম স্নেহ বৃদ্ধি পায় আৰু পাৰিবাৰিক শান্তি আহে। আকৌ ঘৰত যদি দুটা জেঠীয়ে কাজিয়া কৰা দেখে তেতিয়া কিন্তু সাৱধান হ'ব লাগে। কাৰণ জেঠীয়ে যেতিয়া কাজিয়া কৰে ঘৰৰ সদস্যসকলৰ বাবে কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ ঘৰৰ ব্যক্তিসকলৰ খংভাৱ বেছি হয় আৰু ব্যক্তিৰ মাজত কাজিয়া পেচালৰ সম্ভাৱনা আহে। যদি জেঠী আপোনাৰ ঘৰৰ ভিতৰত মৰি পৰি থকা দেখা পায় তেতিয়া বেমাৰ ব্যাধিৰ সংকেত দিয়ে। বিনা কাৰণত যদি আপোনাৰ ঘৰত জেঠী মৰি পৰি থকা দেখে তেতিয়া কিছু সাৱধান হ'ব লাগে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেমাৰ ব্যাধি আহিব পাৰে আৰু ঘৰৰ পৰা কিছু অশান্তি পাব পাৰে। জেঠীয়ে কাজিয়া কৰি আঁতৰি যোৱাৰ অৱস্থাত যদি আপুনি দেখা পায় তেনে প্ৰিয়জনৰ লগত মতামতৰ অমিল হ'ব আৰু মাজত মতানৈক্য আহিব। অশান্তি আহিব পাৰে পাৰিবাৰিক জীৱনত। যদি জেঠীয়ে সংগম কৰি থকা অৱস্থাত দেখা পায় তেনে সেয়া অতি শুভ লক্ষণ। জেঠীয়ে সংগম কৰা দেখিলে মিত্ৰ লাভ হয় আৰু ঘৰলৈ শুভ সংবাদ আহে। যদি কোনো গৃহ নিৰ্মাণৰ আৰম্ভণি কৰাৰ সময়ত সেই স্থানত মৰা জেঠী দেখে বা নতুনকৈ গৃহ প্ৰৱেশ কৰাৰ সময়ত মৰা জেঠী দেখা পায় তেনে বিধি অনুসৰি নিয়ম কৰিহে সেই কাম কৰিব আৰু গৃহত প্ৰৱেশ কৰিব। লোকবিশ্বাস অনুসৰি ই একেবাৰে বেয়া লক্ষণ। এনে ক্ষেত্ৰত এই কথা নামানি যদি গৃহ প্ৰৱেশ কৰে সেই ঘৰত কেতিয়াও সুখ শান্তি নহয়। বাৰে বাৰে বিপদ বিঘিনি অপায় অমংগল আৰু বেমাৰ ব্যাধিৰ সন্মুখীন হ'বলগীয়া হয় সেই ঘৰৰ ব্যক্তি। যদি আপুনি পূজা কৰাৰ স্থানত জেঠী দেখা পায় তেনে ই একেবাৰে শুভ লক্ষণ। যদি পূজা কৰাৰ সময়ত সেই স্থানত জেঠী আগমন হয় তেনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ হয় আৰু ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সুফল পায়। যিকোনো ক্ষেত্ৰত সফলতা আহি অৰ্থ লাভ হ'ব। ইয়াৰ উপৰিও দীপাৱলীৰ দিনা যদি পূজা কৰা স্থানত জেঠী দেখা পায় তেনে সেয়া অত্যন্ত শুভ লক্ষণ। আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু সম্পূৰ্ণ বেয়া দিনৰ অন্ত পৰিব। আপোনাৰ ঘৰৰ পৰা সকলো আলৈ আহুকাল আঁতৰি যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শৰীৰৰ কোন অংশত জেঠী পৰিলে ভাগ্য উদয় হয় আৰু কোন অংশত জেঠী পৰিলে আটাইতকৈ বেয়া দিনৰ সূচনা হয়। নম্বৰতে হৈছে জেঠী যেতিয়া আপোনাৰ কপালত পৰে আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। আপোনাৰ বাবে ভাল দিনৰ সূচনা হ'ব। আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। জেঠী কপালত পৰিলে ভাগ্যৰ দুৱাৰ মুকলি হয় আৰু সৌভাগ্য আহে। ৰাজভোগৰ সম্ভাৱনা থাকে, অৰ্থাৎ ৰজাঘৰীয়া কোনো সাহায্য পায়। বিশেষকৈ চাকৰি বাকৰিৰ শুভ সংযোগ আহে আৰু নতুন চাকৰিত সংযোগ হ'ব পাৰে। ধন সম্পত্তিৰ যোগ আহে আৰু ধন সম্পত্তি লাভ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে অৰ্থৱান বা লাভৱান হ'ব পাৰে। সুনাম অৰ্জন হৈ সামাজিকভাৱে স্বীকৃতি পাব পাৰে। কপালত জেঠী পৰাটো ব্যক্তিৰ বাবে অত্যন্ত শুভ হয়। সৌভাগ্য আহে আৰু যিকোনো ক্ষেত্ৰত সফলতা পায়। কিন্তু এটা কথা ঠিক, যদি আপোনাৰ কপালত জেঠী পৰে তেনে কাকোৱেই নক'ব। লোকবিশ্বাস অনুসৰি কপালত জেঠী পৰিলে যদি কাৰোবাক কোৱা হয় তেনে সফলতা কম পোৱা যায়। খুব কম সংখ্যক ব্যক্তিয়েহে এই সৌভাগ্য হয়। যাৰ কপালত জেঠী পৰে
তেওঁ এদিন নহয় এদিন জিলিকি উঠিবই। দ্বিতীয়তে হৈছে যদি আপোনাৰ চুলিৰ ওপৰত জেঠি পৰে অৰ্থাৎ মূৰত জেঠি পৰে, ই আপোনাৰ বাবে একেবাৰে অশুভ লক্ষণ। মূৰত জেঠি পৰিলে মৃত্যু সূচায়। এনে সংকেত পালে ওচৰ সম্পৰ্কীয় বা আত্মীয় কুটুম্বৰ মৃত্যুৰ সংবাদ আহে। ইয়াৰ উপৰিও ঘৰৰ সদস্যসকলৰ বাবে বিপদ বিঘিনি আহে। যদি কোনো মহিলাৰ সোঁ কাণত জেঠি পৰে তেনে তেওঁ গহনা গাঁঠৰি লাভ হয় আৰু লটাৰী বা টকা পইচা হেৰাই পোৱাৰ সংকেত আহে। যদি বাওঁ কাণত জেঠি পৰে তেনে আয়ুস বৃদ্ধি হয়। জেঠি যদি কোনো ব্যক্তিৰ নাকত পৰে তেনে সিও অতি শুভ সংকেত। নাকত জেঠি পৰিলে ব্যক্তিৰ সম্পদৰ যোগ আহে। গাড়ী মটৰৰ সংযোগ হ'ব পাৰে। ইয়াৰ উপৰিও ভাগ্যশালী হৈ সৌভাগ্য আহিব পাৰে। ডিঙিত জেঠি পৰিলে সন্মানৰ যোগ আহে, মান সন্মান পায়। সামাজিক ক্ষেত্ৰত উচ্চ আসন পোৱাৰ সুবিধা আহে। যদি কাৰোবাৰ বাওঁ কান্ধত জেঠি পৰে তেনে শনিৰ দশা পৰে আৰু শত্ৰু বৃদ্ধি হয়। জীৱনলৈ অৰ্থৰ হানিৰ দিন আহে আৰু শত্ৰুৰ পৰা মনোকষ্ট পাবলগীয়া হয়। কিন্তু যদি সোঁ কান্ধত জেঠি পৰে তেতিয়া ব্যক্তিৰ বাবে অতি শুভ হয়। কামত সফলতা আহে, কামৰ প্ৰতি উদ্যম বাঢ়ে। ঠিক তেনেকৈ সোঁ হাতত জেঠি পৰিলে অৰ্থ লাভ হয়, বন্ধ হৈ থকা টকা পইচা পুনৰ লাভ হয়। যদি বাওঁ হাতত জেঠি পৰে তেনে অৰ্থ হানি হয়, অযথা ধন টকা পইচাৰ খৰচ হৈ তেওঁ বিপদত পৰিব পাৰে। বেমাৰ ব্যাধিৰ আশংকা আহে। যদি বাওঁ ভৰিত জেঠি পৰে তেনে বেমাৰ ব্যাধি হ'ব পাৰে আৰু আকস্মিকভাৱে শৰীৰত আঘাত পোৱাৰ সংকেত সূচায়। যদি সোঁ ভৰিত জেঠি পৰে তেনে ধন আৰু ঐশ্বৰ্য লাভ হয়। কঁকালত জেঠি পৰিলে ধন টকা পইচাৰ নতুন দিশ আহে। পিঠিৰ মধ্য অংশত জেঠি পৰিলে ঘৰত কাজিয়া পেচাল হয় আৰু ঘৰত অশান্তি আহি পাৰিবাৰিক সংঘাত আহিব পাৰে কঁকালত জেঠি পৰিলে। যদি পিঠিৰ সোঁফালে জেঠি পৰে সুখ প্ৰাপ্তি হয়, সন্তানৰ পৰা সুখী হ'ব পাৰে। আৰু পিঠিৰ বাওঁফালে যদি জেঠি পৰে কোনো ৰোগ ব্যাধি হ'ব পাৰে, ৰোগ ব্যাধিৰ আশংকা আহে। সোঁ বাহুত জেঠি পৰিলে ধন লাভ হয়, মনত সুখ বৃদ্ধি পায় আৰু বাওঁ বাহুত জেঠি পৰিলে অৰ্থ ব্যয় হয়। সোঁ হাতৰ তলুৱাত যদি জেঠি পৰে বস্ত্ৰ লাভ হয়, বাওঁ হাতৰ তলুৱাত জেঠি পৰিলে অৰ্থ সংকট হয়। সোঁ উৰুত জেঠি পৰিলে সুখৰ খবৰ পায় আৰু বাওঁ উৰুত জেঠি পৰিলে দুখৰ খবৰ আহে। যদি আপোনাৰ বাওঁ আঁঠুত জেঠি পৰে তেনে আপোনাৰ বুদ্ধি ভ্ৰষ্ট হ'ব আৰু সোঁ আঁঠুত যদি জেঠি পৰে তেনে আপুনি ভ্ৰমণৰ সুবিধা পাব পাৰে। ঠিক তেনেকৈ আপুনি শুই থকাৰ অৱস্থাত যদি সোঁ ভৰিৰ পতাত জেঠি পৰে তেনে আপোনাৰ ধন ঐশ্বৰ্য লাভ হোৱাৰ সংকেত সূচায়। আৰু যদি বাওঁ ভৰিৰ তলুৱাত জেঠি পৰে তেনে আপোনাৰ ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, জেঠিয়াই ব্যক্তিৰ বাবে বহুখিনি শুভ আৰু বহুখিনি অশুভ সংকেত দিয়ে। আজিৰ ভিডিঅ'ত যদি আপুনি সম্পূৰ্ণকৈ চাইছে তেনে আপুনি নিশ্চয় জেঠিয়াই দিয়া সংকেতসমূহৰ বিষয়ে ভালকৈয়ে জানিব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।